দক্ষিণ কোৰিয়াৰ নৱনিযুক্ত ৰাষ্ট্ৰদূত গৌৰাংগলাল দাসলৈ ভিন ভিন দল সংগঠনৰ অভিনন্দন। গৌৰাংগলাল দাসে অসম তথা ভাৰতক উচ্চ শিখৰলৈ লৈ যাওক, এই মন্তব্য দীপক শৰ্মাৰ। অসমৰ সুযোগ্য সন্তান গৌৰাংগলাল দাস দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰোঁতে ৰাজ্যৰ ভিন ভিন দল সংগঠনে একেমুখে অভিনন্দন জনাইছে। 1991 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা গৌৰাংগলাল দাসে পিতৃবিয়োগৰ তৃতীয় দিনাই তিতা কাপোৰ পিন্ধি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাগৃহত পঢ়িছিল। যথেষ্ট মেধা আৰু প্ৰচুৰ অধ্যয়নশীল নিয়মানুৱৰ্তিতাশীল একাগ্ৰতাৰ বাবে এই ফলাফল পাবলৈ সক্ষম হৈছিল। তেওঁ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়িয়ে আজিৰে পদমৰ্যাদা লাভ কৰিছে। দাসে আমাক দেশত প্ৰতিনিধিত্ব কৰি দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি হোৱাত বহুভাষিক সাহিত্য মঞ্চ আৰু অসমৰ চমুকৈ বহুভাগৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়, আমি অতিশয় আনন্দিত গৌৰৱান্বিত। গৌৰাংগলাল দাসে অসম তথা ভাৰতক উচ্চ শিখৰলৈ লৈ যাব পাৰিব। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একে শাৰীতে বহি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে আলোচনা কৰা ছবিখনে আমাক আহ্লাদিত কৰিছিল। নৱনিযুক্ত ৰাষ্ট্ৰদূত গৌৰাংগলাল দাসক অভিনন্দন জনাইছে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ দিলক লক্ষীন্দ্ৰ সিং নাথ, সাহিত্য সভা অসম সভাপতি ডক্টৰ হৰ কুমাৰ নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ডক্টৰ অসমী গগৈ, মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়নৰ সমিতি, অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অখিল ভাৰতীয় সাহিত্য পৰিষদ, গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মানুহ আৰু পৰিৱেশ অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, কাৰ্বি আংলং জিলাৰ কবি সন্মিলনীৰ সাংগঠনিক সম্পাদক কল্পনা দেৱী, পৰাগজ্যোতি প্ৰকাশন, আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি, লেখিকা ৰত্না ৰংচেহনবী আদি দল সংগঠনে সকলোৱে ৰাষ্ট্ৰদূত দাসক আন্তৰিকতাৰে শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।